নাওকটা বিহুতলী প্ৰেক্ষাগৃহত বিজেপিৰ কাৰ্যকৰ্তা আৰু বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন দল সংগঠনে কালি নৱনিৰ্বাচিত ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীক সম্বৰ্ধনা জনায়। বিটিআৰৰ কাৰ্যবাহী সদস্য ৰৰেন্দ্ৰ নাৰ্চাৰীৰ পৰিচালনাত অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে বাক্সা জিলাৰ বিজেপি দলৰ স্বচ্ছতা বিভাগৰ সভাপতি কৰেণ ছত্ৰীয়ে। সভা বিভিন্ন দলৰ সংগঠনৰ সম্বৰ্ধনা গ্ৰহণ কৰি সাংসদগৰাকীয়ে নিজৰ ভাষণ আগন্তুক দিনত বৃহত্তৰ নাওকটা অঞ্চল বহু উন্নয়নমূলক কাম কৰাৰ বাবে ৰাইজক আশ্বাস প্ৰদান কৰাৰ লগতে ৰাইজৰ সপোনবোৰ দিঠকত পৰিণত কৰিবলৈ পূৰ্ণ সহযোগিতা বিচাৰে। আনহাতে তেওঁ দীৰ্ঘম্যাদী আঁচনি গ্ৰহণৰ জৰিয়তে আঞ্চলিক উন্নয়নৰ ক্ষেত্ৰত পৰিকল্পনা গ্ৰহণ কৰিবলৈ ৰাইজৰ আহ্বান জনায়। অনুষ্ঠানত তেওঁ কেন্দ্ৰীয় চৰকাৰৰ জনকল্যাণকামী বিভাগৰ আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰিবলৈ ৰাইজৰ পৰামৰ্শ প্ৰদান কৰে। ইয়াৰ পিছতেই তেওঁ চৰকাৰৰ SOPD আৰু অসম দৰ্শন আঁচনিৰ অধীনত অঞ্চলটোৰ নপাৰা, টাঙনমাৰী, আইনপাৰা, পোৱালী চকৰ পৰা 1 নং সুৱাগপুৰলৈ 3টা পথৰ শুভ উদ্বোধন কৰাৰ লগতে সুৱাগপুৰ আৰু ঔবাৰী গাঁৱত কেন্দ্ৰীয় চৰকাৰৰ জনসম্পৰ্ক অভিযানৰো শুভ উদ্বোধন কৰে। আজি বিজেপি দলৰ তৰফৰ পৰা আমাৰ 1 মাৰ্চলৈকে আজিৰ পৰা এটা পৰিয়াল সম্পৰ্ক তেনেকুৱা এটা প্ৰগ্ৰাম ৰাখিছে আৰু আজি আমি সেই প্ৰগ্ৰামটো আনুষ্ঠানিকভাৱে উদ্বোধন আমাৰ ৰঞ্জিত দাস ডাঙৰীয়া পাৰ্টিৰ সভাপতিয়ে কৰিছে আৰু আমাকো সবকে দায়িত্ব দিছিলে। সেই হিচাপে আজি মই এই পৰিয়ালত আহিছোঁ, সুৱাগপুৰ মানে বৰ্ণদী পাৰৰ সেইটো পৰিয়ালত। আৰু ইয়াৰ মূল উদ্দেশ্যটো হ'ল যে ভাৰতীয় জনতা পাৰ্টিয়ে দেশখনৰ চৰকাৰ গঠন কৰি পৰিচালনা কৰাৰ দায়িত্ব লোৱাৰে পৰা আৰু আমাৰ অসমতো 2016 চনৰ পৰা আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ নেতৃত্বত যিটো চৰকাৰ, এই চৰকাৰখনে অসমৰ কাৰণে অসমৰ জনগণৰ কাৰণে কি কৰিছে এতিয়ালৈকে সেইটো জনোৱা, অৱগত কৰোৱা আৰু ভৱিষ্যতত বিজেপিৰ কি পৰিকল্পনা আছে অসম আৰু অসমৰ মানে সকলো জনগণৰ কাৰণে এই বিষয়ে সবকে মানে জানিব দিব লাগে। হেতুৰ কাৰণে হেতুৰ দ্বাৰা প্ৰত্যেকটা পৰিয়ালত আমাৰ কাৰ্যকৰ্তাই যাব আৰু কাৰ্যকৰ্তাই এই লিফলেটখন দিব, যিটো লিফলেট বা গহাৰি পত্ৰত বা প্ৰচাৰ পত্ৰত আমাৰ গোটেই বিজেপিৰ দিনটোত বিজেপি চৰকাৰে কাম কৰা আৰু কাম কৰিবলৈ হাতত লোৱা। তো সেইটো যাহাতে ৰাইজে জানে, ৰাইজে নোপোৱাকেইটা বিচাৰিব পাৰে যাহাতে আৰু পোৱাকেইটাও মানে আৰু তেওঁ নাজানা বিভিন্ন কথা যাহাতে জানে। কাৰণ আজি আমাৰ চাওক অসমত মানে কংগ্ৰেছৰ দিনটোত বহুত কাম আধৰুৱাকৈ কৰি থৈ দিছিলে, যেনেকৈ ব্ৰহ্মপুত্ৰৰ বগীবিল দলং, ব্ৰহ্মপুত্ৰৰ আপোনাৰ ঢলা-চদিয়া দলং, আমাৰ ব্ৰহ্মপুত্ৰৰ আমিনগাঁৱৰ দলং, এইবিলাক বহুত বছৰ আধা হৈ ফালে পৰি থাকিছিলে। কিন্তু বিজেপি চৰকাৰ অসমত অহাৰ লগে লগে আজি সেই দলংবিলাক সম্পূৰ্ণ কৰি ফালে আজি ৰাইজৰ যোগাযোগৰ কাৰণে মানে ব্যৱস্থা কৰা হৈ গ'ল। আজি বিজেপি দলে অসমীয়াৰ আটাইতকৈ ডাঙৰ আমাৰ জীৱন্তত আমাৰ ধৰ্মগুৰু আৰু আমাৰ সেই সমাজক নেতৃত্ব দিয়া জগতগুৰু বুলি আমি যাক কৈছোঁ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম ঠাই যিটো বৰদোৱা আছে, তাত এটা ডাঙৰ প্ৰজেক্ট আমাৰ এইটো কৰিবলৈ লৈছে। শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতিত তেখেতৰ মানে য'ত জন্ম হৈছে তাতে প্ৰায় 200 কোটি টকাৰ প্ৰজেক্ট। গতিকে সেই প্ৰজেক্টটো অসমীয়া জাতিটোৰ কাৰণে বহুত ডাঙৰ আৰু সেই কথাটোকে বহুতে নাজানে। ছাৰে যিখিনি আমাক এইটো বিশ্বজিৎ দৈমাৰী ছাৰে যিহেতু আমাক এইখিনি কৈ গ'ল, আমি এইটো গহৰী পত্ৰৰ পৰা আমি সেইটো চাই ফালে আমি কিবা কৰি চাম আৰু পঢ়ি ফালে চবকে নজনা মানুহবিলাক বুজাই দিম।